নমস্কাৰ। আজি আমি এডিআৰই গেট 4ৰ ওপৰত আলোচনা কৰিম। আমি এডিআৰই গেট 4ৰ ফাৰ্ষ্ট পেপাৰ এণ্ড ছেকেণ্ড পেপাৰৰ ওপৰত আলোচনা কৰিম। আমি ইতিমধ্যে এডিআৰই গেট 4ৰ ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰৰ কাট অফৰ ভিডিঅ' আগবঢ়াইছোঁ। আপোনালোকে ভিডিঅ'বিলাক চাই ল'ব, তেতিয়া আপোনালোকৰ বুজি পোৱাত অলপ সুবিধা হ'ব। আমাৰ দুইখন পেপাৰৰে আমাৰ ফাৰ্ষ্ট পেপাৰ আৰু ছেকেণ্ড পেপাৰ দুইখন পেপাৰৰে আমি কাট অফৰ ভিডিঅ' আগবঢ়াইছোঁ, লগতে উইথ ITIৰো আমি কাট অফৰ ভিডিঅ' বেলেগে আগবঢ়াইছোঁ। আপোনালোকে তিনিওটা কাষ্টৰে আমাৰ তিনিওটা কেটেগৰীৰে আপোনালোকে বেলেগে ভিডিঅ' পাই যাব আৰু একেলগেও ভিডিঅ' পাই যাব। আমাৰ তিনিওটা কাষ্টৰে আমাৰ তিনিওটা কেটেগৰীৰে আমি বেলেগেও ভিডিঅ' বনাইছোঁ আৰু আমাৰ তিনিওটাৰে একেলগেও আমি ভিডিঅ' বনাই থৈ দিয়া আছে। আপোনালোকে গৈ চাই ল'ব ভিডিঅ'বিলাক, তেতিয়া আপোনালোকে বুজি পোৱাত সুবিধা হ'ব। আজি আমি এডিআৰই গেট 4ৰ ওপৰতে আলোচনা কৰিম। ব'লক তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আমাৰ বহুতে কমেণ্ট কৰি কৈ থাকে যে মই 70 পাইছোঁ, মই 70 পাইছোঁ। কিছুমানে কয় মই 80 পাইছোঁ, মই 70 পাইছোঁ। মই এতিয়া ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰিম নে নকৰিম? তেওঁলোকক মই ক'ব বিচাৰিছোঁ, তেওঁলোকে নিশ্চয় ভাইভাৰ কাৰণে প্ৰিপাৰেশ্যন কৰক। তেওঁলোকে চিলেকশ্যন হওক বা নহওক, তেওঁলোকৰ কাট অফত নাম আহক বা নাহক, তেওঁলোকে প্ৰিপাৰেশ্যন কৰি থকাখিনি তেওঁলোকৰ অৰ্থলৈ নাযায়, বেলেগ কিবা থ'লেও আপোনালোকৰ কামত খাটিব। গতিকে আপোনালোকৰ প্ৰিপাৰেশ্যন কৰি থাকক। আপোনালোকে আমাৰ কিছুমানে কি কৰিলে, আমাৰ পৰীক্ষা গ'ল আৰু তাৰপিছত পঢ়া বাদ দিলে। তেওঁলোকেতো আকৌ আমাৰ যেতিয়া নিউ ভেকেঞ্চি আহিব, তেওঁলোকৰ আৰু প্ৰথমৰ পৰা প্ৰিপাৰেশ্যন কৰিব লাগিব। গতিকে তেওঁলোকে প্ৰিপাৰেশ্যন কৰি থাকিব লাগে, তেওঁলোকে বাদেই দিলে। বহু সংখ্যক কেণ্ডিডেট তেনেকুৱা আছে যিয়ে প্ৰিপাৰেশ্যন কৰিবলৈ বাদ দিলে। আমাৰ DSSৰ পৰীক্ষা হ'ব, গেট 4ৰ 600-650 মান পষ্ট আছে, তাৰ পৰীক্ষা হ'ব। হয়তো তেওঁলোকে তাত প্ৰিপাৰেশ্যন কৰি থকা হ'লে, তাত অলপ সুবিধা হ'লে, তেওঁলোকৰ প্ৰশ্ন উত্তৰ কৰাত অলপ সুবিধা হ'লে, আমাৰ 50 কুৱেশ্যন আহে, 100 মাৰ্কৰ 2 মাৰ্কে থাকে। তেওঁলোকে যদি 45টামান কুৱেশ্যন কৰিব পাৰিলে হ'লে শুদ্ধকৈ, তেনেহ'লে তেওঁলোকৰ চান্স থাকিলে হ'লে। গতিকে তেওঁলোকে প্ৰিপাৰেশ্যন কৰিবলৈ এৰি দি ভাল কাম কৰা নাই, তেওঁলোকে নিজৰ ভৰিত নিজে কুঠাৰ মৰাৰ নিচিনা হৈছে। আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, নিশ্চয় আপোনালোকৰ ৰিজাল্ট ভাল হ'ব। আমাৰ যোনসকলে 70-80 পাম বুলি কমেণ্ট কৰি থাকে বা আমাৰ চান্স আমি কাট অফত যাম নে নাযাম, তেওঁলোকে প্ৰিপাৰেশ্যন কৰি থাকক। কাট অফত গ'লেও তেওঁলোকৰ একো লোকচান নাই, নগ'লেও একো লোকচান নাই। তেওঁলোকৰ প্ৰিপাৰেশ্যনখিনি বেলেগে কাঢ়ি নিব নোৱাৰে, গতিকে প্ৰিপাৰেশ্যন কৰি থাকক। আমাৰ ভিডিঅ'বিলাকত কাট অফৰ ওপৰত আলোচনা কৰি থকা হৈছে। কাট অফ এনেকুৱা এটা বস্তু, কিছুমানে আমাৰ 70 পায়ো তেওঁ ফাইনেল চিলেকশ্যন হ'ব, কিছুমানে 80 পায়ো ফাইনেল চিলেকশ্যন নহ'ব। কিয় নহ'ব? কাৰণ আমাৰ কাষ্ট ৱাইজ যিহেতু আমাৰ ভেকেঞ্চিবিলাক আছে, তেনে ক্ষেত্ৰত আমাৰ কোনোবা এজনে 70 পায়ো চিলেকশ্যন হ'ব, কোনোবা এজনে 80 পায়ো চিলেকশ্যন নহ'ব। আমাৰ যোনটো জেনেৰেল কাষ্ট হয়, তাত আমাৰ SC, ST, OBC বুলি কথা নাই। তাত আমাৰ সকলোবিলাক কেণ্ডিডেটে আমাৰ যোনসকলে হাই মাৰ্ক পায়, তেওঁলোকৰ চিলেকশ্যন হয়। আমাৰ জেনেৰেল কাষ্টত আমাৰ বহুতে বুজি নাপায়, জেনেৰেল এটা কাষ্ট বুলি ভাবে। জেনেৰেল এটা কাষ্ট নহয়, সেইটোত আমাৰ সকলোৱে সুবিধা পায়। তাৰমানে আমাৰ SC, ST হওক, আমাৰ OBC হওক, আমাৰ T টাইপ হওক, চবেই আমাৰ চান্স পায় জেনেৰেল কাষ্টত। সেইটো UR অপেন কেটেগৰী বুলি কোৱা হয়। আৰু অপেন কেটেগৰীত যোনখিনি নাযায়, তেওঁলোকক আমাৰ কাষ্ট ৱাইজ চিলেকশ্যন কৰা হয়। যেনেকৈ SC কেণ্ডিডেটজনক SCৰ পষ্টত ৰখা হয়, OBCজনক OBCত ৰখা হয় আৰু STজনক STত ৰখা হয়। তেনেকৈ আমাৰ চিলেকশ্যন কৰা হয়। আমাৰ স্কুল কলেজ যোনবিলাকত আমাৰ পৰীক্ষা হয়, সেইবিলাকত আমাৰ 5 মাৰ্ক থাকে। 5 মাৰ্কটো হৈছে আমাৰ যিকোনো এটা ছাবজেক্টত 5 মাৰ্ক হৈছে আমাৰ যিকোনো এটা ছাবজেক্টত 30% পালে সেই ছাবজেক্টটোত পাছ বুলি ধৰা হয়। যেনেকৈ আমাৰ 100ৰ ভিতৰত যদি আমি 100ৰ 30% উলিয়াওঁ, তেনেহ'লে 30 হয়গৈ। আমাৰ 30 নম্বৰ পালে 100ৰ ভিতৰত আমাৰ সেইটো পাছ বুলি ধৰা হয়। আমাৰ স্কুল কলেজৰ যোনবিলাক পৰীক্ষাৰ ৰুল, সেইবিলাকত আমাৰ যি কম্পিটিটিভ এক্সামবিলাক হয়, তাত আমাৰ কাট অফটো হৈছে আমাৰ পষ্ট অনুযায়ী ৰখা হয়। কাট অফটো এনেকুৱা এটা বস্তু, ধৰি ল'লোঁ SCৰ পষ্টৰ সংখ্যা আছে 20টা। আমাৰ 1:2 ৰেচিঅ'ত যিহেতু নিব, আমাৰ কিমান নিব লাগিব কেণ্ডিডেট? 40জন কেণ্ডিডেট নিব লাগিব। এতিয়া এই 40জনৰ কেণ্ডিডেটৰ ভিতৰত আমাৰ যোনজনে আমাৰ কাট অফ গৈছে, যেনিবা আমাৰ 70 গৈছে কাট অফ, আমাৰ যোনজনে এই 70 নম্বৰ পাইছে, সেইটোৱে হৈছে কাট অফ। একেবাৰে ল'ৱেষ্ট নম্বৰটোৱে হৈছে কাট অফ নম্বৰ। আৰু এই 70 নম্বৰ পোৱাজনৰ আমাৰ ফাইনেল চিলেকশ্যনত চান্সটো নাথাকে।
আমাৰ 70 নম্বৰ পালে তেওঁ ফাৰ্ষ্ট ষ্টেজত গ'লেও ছেকেণ্ড ষ্টেজত তেখেতৰ চান্সটো খুব কম থাকে। তেখেতে যদি ছেকেণ্ড আমাৰ যি স্কিল টেষ্ট বা আমাৰ ভাইভা টেষ্টত যদি মাৰ্ক উঠাব পাৰে তেনে ক্ষেত্ৰত বেলেগ কথা। যদি তেওঁ আমাৰ স্কিল টেষ্টতে হওক ভাইভা টেষ্টতে হওক যদি মাৰ্ক উঠাব নোৱাৰে তেনেহ'লে এই 70 পোৱাৰজনৰ আমাৰ চান্সটো খুব কম থাকে, তাৰমানে আমাৰ চান্স নাথাকে বুলিয়ে ক'ব পাৰি। গতিকে 70 পোৱাজনেও প্ৰিপাৰেশ্যন কৰি থাকক, 80 পোৱাজনেও প্ৰিপাৰেশ্যন কৰি থাকক, আপোনালোকৰ প্ৰিপাৰেশ্যনবিলাক এনেই নাযায়, আপোনালোকৰ কামত আহিব সময়ত। গতিকে এটুপ এটুপকৈ পানী গোট খাইহে এবাল্টি পানী হয়। গতিকে আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, আপোনালোকৰ পিছৰ পৰ্যায়ত আপোনালোকৰ কামত আহিব। আমাৰ ADAৰি গ্ৰেড 4ৰ এখন যিহেতু এখন SLRC এখন বৰ্ড হয়, আমাৰ বছৰে বছৰে পোষ্ট আহি থাকিব। আমাৰ বছৰত নাহিলে আমাৰ 2-3 বছৰ মূৰে মূৰে কমকৈ হ'লেও পোষ্ট আহি থাকিব। আপোনালোকে প্ৰিপাৰেশ্যন কৰি থাকক, তেতিয়া আপোনালোকৰ অলপ সুবিধা হ'ব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।